Hello everyone, সকলোকে মোৰ চেনেল কৃষ্ণামণি ভ্লগছৰ অন্য এটা ভিডিঅ'লে মই কৃষ্ণামণিয়ে স্বাগতম জনালো। আজি হল মহাশিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ উপলক্ষে আমি দুয়ো আহিছো তেজপুৰতে থকা মহাভৈৰৱ মন্দিৰলৈ আৰু মহাভৈৰৱ মন্দিৰৰ পৰিৱেশ মই আপোনালোকক দেখাই দিছো। বহুতে ভিৰ হৈছিলে। আমি গৈছিলো 7 মান বজাত আৰু তেতিয়া ভিৰ এয়া দেখা পাইছেনে, তেতিয়াও ভিৰ কমাই নাই। দিনতো বহুত ভিৰ হৈছে আৰু ৰাতিও তাৰ সমান্তৰালত বহুতে বেছি ভিৰ হৈছে। এতিয়া আমি দুয়ো আহিয়ে প্ৰথমতে চাকি জ্বলাই লওঁ বুলি ভাবিলো আৰু এতিয়া চাকি জ্বলোৱা গৃহত আহিছো আৰু সুন্দৰকৈ আমি চাকি জ্বলাই ললো আৰু মনতে যি ভাবি আহিছিলো সেয়াও চাকি জ্বলাওঁতে প্ৰকাশ কৰিলো। দুয়ো চাকি জ্বলাই এতিয়া আহিছো সেৱা ল'বৰ বাবে আৰু ইয়াতে লাইন পাতি থকা হৈছে। আমি দুয়ো ভাবিছো কোন ফালৰ পৰা আজি আৰম্ভ কৰো লাইন, ইমানে ভিৰ। এয়া দুয়ো আহি পেলাই এতিয়া লাইন পাতিছো আৰু আমাৰ পিছত যে কিমান মানুহ আছে তাৰো ঠিক নাই। আৰু এয়া বাহিৰতে থকা নন্দী মহাৰাজ, এয়া ইমান সুন্দৰকৈ সজাই থৈছে দেখিছেনে। আৰু এয়া মন্দিৰ ভাগ আৰু মন্দিৰৰ সন্মুখত ফটো উঠা মানুহৰ ভিৰ দেখা পাইছে। এই মন্দিৰৰ সন্মুখত যিখিনি মানুহ আপোনালোকে দেখা পাইছে সকলোখিনি ফটো উঠাতে ব্যস্ত আৰু কিছুমানে এয়া ৰখি ৰখি কথা পাতি আছে আৰু তাৰ দুটা চাইডে লাইন পাতি থকা হৈছে। আৰু এয়া মন্দিৰৰ পৰিৱেশ অলপমান আপোনালোকক দেখাই দিছো আৰু দেখাব বিচাৰিছো যে ইমান ভিৰ হৈছে। ধুনীয়াকৈ এয়া মন্দিৰ ভাগ সজাইছে, ইমান ধুনীয়াকৈ সজাইছে চাওকচোন, ইমান ধুনীয়াকৈ ফুলসমূহ সজাইছে। আৰু এয়া হ'ল গণেশ বাবা মন্দিৰৰ একে সোঁ চাইডে আছে আৰু মন্দিৰৰ মুখ্য দুৱাৰ ভাগ এইফালে এয়া আছে, এইফালেদি যোৱা হয় আৰু এতিয়া চাইডেদি যাবলৈ দি আছে। আৰু এয়া মই আপোনালোকক অকণমান ধুনীয়াকৈ দেখাই দিছো। এয়া হ'ল হনুমানজী আৰু হনুমানজী প্ৰতিমূৰ্তিও এয়া মন্দিৰৰ সন্মুখৰ ভাগতে আছে আৰু এয়া দেখিছেনে। এতিয়া আমি আহিছো মন্দিৰৰ আগফালে আৰু মই সেৱা কৰি আছো শিৱ বাবা মূৰ্তিৰ সন্মুখত আৰু এয়া ভিডিঅ' কৰিছিলে। ইয়াতো এয়া ধুনীয়াকৈ সকলোৱে চাকি বন্তি জ্বলাইছে। যিসকলে ভিতৰ সোমাব পৰা নাই ইয়াতে জ্বলাইছে। এয়া মন্দিৰৰ সন্মুখৰ ভাগতে থকা মহাদেৱ, এয়া কি সুন্দৰকৈ ইয়াতে চাকি জ্বলাইছে আৰু তাতে কমিটিৰ মানুহসকলে এতিয়া চাকিবিলাক তাৰ পৰা অৱশ্যে নমাই দিছে, কাৰণ বহুতেই তাত চাকি জ্বলাইছে যে সেইকাৰণে এতিয়া চাকিখিনি তাৰ পৰা অলপ অলপকৈ নমাই দিছে। আৰু আমি ধুনীয়াকৈ সেৱা কৰিলোঁ, ফুট ল'লোঁ। এতিয়া আমি যাবৰ কাৰণে ওলাইছোঁ আৰু ওলোৱাৰ সময়ত অকণমান চাৰিওফালটো আপোনালোকক দেখাই দিছোঁ। সুন্দৰকৈ লাইটিঙো কৰিছিলে। এতিয়া আমি বাহিৰৰ যিখন পিছ দুৱাৰ আছে তাৰ দি এতিয়া আমি ওলাই আহিছোঁ। ওলাবলৈও বাট নাই দেখিছেনে, মানুহৰ ভিৰ। যেনে তেনে ওলাই আহিছোঁ আৰু বাইক যে বহুত আঁতৰতে ৰাখিছোঁ আৰু তালৈতো নিব নোৱাৰিয়ে, সেইকাৰণে বহুত আঁতৰতে ৰাখিছোঁ। এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিছোঁ। আহি থাকোঁতে ৰাস্তাৰ কাষতে জেলপি বনাই থকা দেখা পালোঁ আৰু সেইকাৰণে ভাবিছোঁ জেলপি লৈ যাওঁ ৰুমত খাবৰ কাৰণে। ইয়াতে বহুত ফাষ্ট ফুডৰ দোকান বহিছে, কিন্তু আমি খোৱা নাই। মন্দিৰত আহি পেলাই খাবলৈ ভাল নালাগে যে, সেইকাৰণে আমি খোৱা নাই। ভাবিছোঁ মিঠাইকে লৈ যাওঁ আৰু ৰুমত ধুনীয়াকৈ চাহ বনাই খাম। এতিয়া আমি ইয়াত লৈ আছোঁ। মহাশিৱৰাত্ৰিৰ উপলক্ষে আমি দুয়ো মহাভৈৰৱ মন্দিৰ গ'লোঁ আৰু তাতে ধূপ চাকি জ্বলালোঁ, সেৱা ল'লোঁ আৰু এতিয়া আহি ৰুম পালোহি আৰু এয়া মই দেখাই দিছোঁ। এয়া বহি আছে আৰু মন্দিৰৰ পৰা আহোঁতে জেলপি লৈ আহিছোঁ। এতিয়া চাহৰ লগত জেলপি খাম আৰু তাৰপিছত ভাত বনাম। এতিয়া জেলপি আৰু চাহ খাই লওঁ। চাহ খাই হোৱাৰ পিছত এওঁ মোক ক'লে আজি খিচিৰিকে বনাম আৰু খিচিৰিকে খাম। আৰু যোৱা বছৰো দাদা এজনৰ তাতে শিৱৰাত্ৰিৰ কাৰণে যাওঁতে খিচিৰিয়ে খাইছিলোঁ, সেইকাৰণে ভাবিলোঁ আজি ভাত নবনাওঁ আৰু খিচিৰিকে বনাওঁ। এয়া দালি আৰু চাউল ধুই কৰি ৰেডি কৰি লৈছোঁ আৰু পিঁয়াজ, জলকীয়া, আলু, বিলাহী এয়া সকলোখিনি এনেদৰে ৰেডি কৰি লৈছোঁ। এতিয়া এয়া এওঁ খিচিৰি বনাবলৈ লৈছে। কেনেকৈনো বনাই ভিডিঅ'টোত আপোনালোকে চাব। বহুত ধুনীয়াকৈ খিচিৰি বনাইছিলে। মই আপোনালোকক ভিডিঅ'টো অকণমান দেখাই দিছোঁ কেনেদৰে বনাইছিলে, আপোনালোকে ভিডিঅ'টো
ভিডিঅ'টো চাই যাওকচোন। সুন্দৰকৈ সকলোখিনি ভাজি ল'লোঁ আৰু এতিয়া জিৰা গুড়ি দিছে আৰু অকণমান মছলা দি লৈছে, কাৰণ মছলা নিদিলে খাবলৈ অকণ ভাল নালাগে যে, সেইকাৰণে মছলা দিছে। আৰু এতিয়া আমাৰ ৰেডিয়ে হৈ গ'ল, পানী দিলেই হ'ল। পানী দিয়াৰ পিছত ধুনীয়াকৈ 2টা চিটি মাৰি ল'ম আৰু তাৰপিছত আমি খাব পাৰিম। এতিয়া এয়া পানী দিছে। খিচিৰি আমাৰ ৰেডি হৈ গ'ল। আজি এতিয়া আমি কি খাব লৈছোঁ আপোনালোকক দেখাইছোঁ। এয়া হ'ল বন্ধাকবি আলু ভাজি, আমৰ আচাৰ, খিচিৰি। খিচিৰিখিনি যে ইমান ধুনীয়া হৈছিলে। এয়া আমি দুইজনে খাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। সুন্দৰকৈ খিচিৰি বনাই খালোঁ আৰু খিচিৰিখিনি বহুত ধুনীয়া হৈছিলে খাবলৈ। এতিয়া বাচন ধুই ল'লোঁ, বাচন ধুই আজৰি। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ল'ব। বাই।